শ্রীমন্ত শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই আমার পরম গুরু ও রাম রাম আমার পরম গুরু। প্ৰণাম ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত আমি সেৱা নিবেদন জনাইছোঁ। লগতে আমি মাধৱদেৱ গুৰুজনাৰ এজোকা ঘোষাৰ শ্লোকেৰে আমি আজি সুহৃদ বান্ধৱ উমেশ নাথৰ গৃহবাসত আমি সমবেত হৈ ভগৱন্তৰ শ্ৰীচৰণত ঘোষা জোকা আমি তেওঁৰ শ্ৰীচৰণত নিবেদন জনাইছোঁ। অবিৰক্ত ভকতৰ বেদ লংঘিবাৰ দোষ অজানিবা তাহাক নিশ্চয় পৰম বিৰক্ত জিত কৃষ্ণৰ ভকত তেহ ও তার কিছু নাহিকে নির্ণয়। প্ৰণাম ভক্ত বৈষ্ণৱৰ শ্ৰীচৰণত সেৱা নিবেদন জনাইছোঁ। শ্লোক ভাগীৰ কথাখিনি আমি যৎকিঞ্চিতভাৱে পৰ্যালোচনা কৰিছোঁ। অবিৰক্ত আৰু পৰম বিৰক্ত এই কথাখিনিৰ ক্ষেত্ৰত অবিৰক্ত ভকত বুলি কৈছে আমি মায়া মোহত থাকি আশা আকাংক্ষা কামনা বাসনাৰে বিষয়ত থকাত আমাক এই সমস্ত অবিৰক্ত ভকত বুলি কৈছে। আৰু অবিৰক্ত ভকতসকলৰ ক্ষেত্ৰত কৈছে যে বেদ লংঘিবাৰ দোষ, বেদৰ বিহিত ব্যৱস্থাৰ নীতিৰ আধাৰত থাকিলে, বেদ মানি চলিলে তেতিয়া কি হয়, কামনা বাসনা জৰিয়তে বিষয়ত থকাসকলৰ বেদৰ ঈশ্বৰ ভগৱন্ত কৃষ্ণৰ কৃপাখিনি পায়। আৰু তাৰ ব্যতিৰেকে বেদ লংঘিব লগা হ'লে তেতিয়া বেদৰ তথা ভগৱন্তৰ কৃপাৰ পৰা আঁতৰি যোৱা হয়। সেই গতিকে যে অবিৰক্ত ভকতৰ বেদ লংঘিবাৰ দোষ, গতিকে বেদ লংঘন কৰিলে, বেদৰ বাক্যবোৰ নীতিবোৰ আচৰণবোৰ ব্যৱস্থাবোৰ নামানিলে তেতিয়া অপৰাধ হয়। আৰু পৰম বিৰক্ত জিত কৃষ্ণৰ ভকত তেহ তাৰ কিছু নাহিকে নিৰ্ণয়। পৰম বিৰক্ত আশা আকাংক্ষা কামনা বাসনাৰ পৰা তেওঁ বৈৰাগ্যতাৰ জৰিয়তে নিষ্কামত ব্ৰতী হ'লে কি হয়, যেনেকৈ ভগৱন্তৰ প্ৰভুৰ কৃপাখিনি পৰম বিৰক্ত ভকতজনে পায়, পৰম বিৰক্তজন অৰ্থাৎ মায়া মোহৰ পৰা তেওঁ আঁতৰি তেওঁ নিষ্কামত ব্ৰতী হৈ অনন্য শৰণৰ জৰিয়তে সেইজন ভগৱন্তৰ কৃপাযুক্ত হৈ থাকে। আৰু কৈছে যে পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত তেহ তাৰ কিছু নাহিকে নিৰ্ণয়। যেনে পানী সদায় পবিত্ৰ আৰু পানীৰ আকাৰ নাই, পানী পবিত্ৰ আৰু তাৰ আকাৰ নাই, আৰু সি যি পাত্ৰতে থোৱা হয় সেই পাত্ৰৰে আকাৰ লয়। তদ্ৰূপ পৰম বিৰক্ত ভকতজন তেওঁ বিষয়ত আছে, যিকোনো পাত্ৰতে গৈ প্ৰৱেশ কৰে, যিকোনো স্থানতে যাই
প্ৰৱেশ কৰে, কিন্তু সি সদায় পবিত্ৰ। তাক তুলনা দিছে পানীত যেনেকৈ পদুম ফুল বোকাতে থাকে, কিন্তু বোকা পানীয়ে স্পৰ্শ কৰিব নোৱাৰে। গতিকে পৰম বিৰক্ত ভকতজন তদ্ৰূপ এনেকৈ বিষয়ত আছে কিন্তু নিৰ্লিপ্ত হৈ আছে, আৰু সেইজন পবিত্ৰ। গতিকে প্ৰভু সমস্ত আমি সকাম মাৰ্গত থাকিলে আমাৰ কি হয়, বেদৰ বিহিত কৰ্মবোৰ আমি কৰিব লগা হয়, আৰু সেই বেদৰ বিহিত কৰ্মবোৰ আমি যথোচিতভাৱে বেদৰ নীতি অনুসাৰে কৰিলে তেতিয়া মানে বেদৰ ভগৱন্তৰ কৃপাখিনি পায়। কিন্তু বেদৰ বিহিত কৰ্মখিনি কৰোঁ সঁচা, কিন্তু নিয়মবিলাক যে আমি আচাৰ আছে কিন্তু বিচাৰটো আমি নকৰোঁ, তাৰ ফলত কি হয়, আমাৰ কোনো ফল নহয়। আৰু দ্বিতীয়তে নিৰ্গুণত যেতিয়া নেকি আমি নিষ্কামত আহি বৈৰাগ্যতাৰ জৰিয়তে হৰি ভজনৰ মাজত কৃষ্ণ গুণনামৰ মাজত থকা হয়, তেতিয়া কি হয়, সি সদায় পবিত্ৰৱান হৈ হৰিৰ কৃপাখিনি পায়। এইখিনিকে আমি পৰ্যালোচনা কৰি প্ৰভু সমস্তৰ শ্ৰীচৰণত নিবেদন জনাই আমি আমাৰ অনুষ্ঠানখিনি প্ৰভু সমস্তৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আমি ইয়াতে সামৰণি মাৰিছোঁ। কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ, কৃষ্ণ মাধৱ।